বিয়াৰ এসপ্তাহ পিছতেই পলাল কইনা। কইনাক বিচাৰি দিলে 10,000 টকাৰ পুৰস্কাৰ ঘোষণা। যোনে মানে বিচাৰি পাই দিয়ে তাকে আমি 10,000 টকা পুৰস্কাৰ দি দিওঁ। দৰাৰ আহ্বান মানুহজনীক মোক লাগে। নৌ কইনাক বিচাৰি স্বামীৰ হাহাকাৰ। মুস্তাফাই ভবা নাছিল যে ভাল পোৱা ছোৱালীজনীয়ে এনেকুৱাখন কৰিব বুলি। প্ৰথম শ্ৰেণীৰ পৰাই ফাৰ্ষ্ট ইয়েৰলৈকে পঢ়ুৱাইছিল ছোৱালীজনীক। ফল মূলৰ দোকান দি ভাবিছিল তাইক চিকিৎসক বনাব বুলি। কিন্তু বিয়া পতা এসপ্তাহেই নহ'ল, পলাল কইনা। বগামুৰ গাঁৱৰ মুস্তাফাই জনা নাছিল যে ছোৱালীজনীৰ মনত কি চলি আছিল। যদি কোনো হতাশয় ব্যক্তিয়ে কইনাৰ খবৰ উলিয়াই দিব পাৰে, 10,000 টকাৰ পুৰস্কাৰ ঘোষণা কৰে মুস্তাফাই। আমাৰ স্ত্ৰী ঘৰৰ পৰা ওলাই গৈছে বেলেগৰ লগত। বিয়া পাতিছে জানুৱাৰী 3 তাৰিখে। ঘৰৰ পৰাতো 4-5 দিন ভিতৰত গৈছে। বিয়া পতাৰ মানে এক সপ্তাহ পিছত গুচি গ'ল। যোনে মানে বিচাৰি পাই দিয়ে তাকে আমি 10,000 টকা পুৰস্কাৰ দি দিওঁ। 10,000 টকা মই দিম।